नमस्कार बंधुসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই ইমৰান বলবতে চাওক আজিৰ 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ বিৰুদ্ধে যুদ্ধ চলি থাকিব। অসমত উচ্ছেদ চলি থাকিব। জুবিন মৰিল বাবে মিয়া ৰক্ষা পৰিল বুলি ভাবিব নালাগে। জুবিনকো নাই দিম মিয়াকো কষ্ট দিম বুলি কৈছে। জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ বাবে মিয়া ৰক্ষা পৰিল সেইটো নহয়। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ বিৰুদ্ধে যুদ্ধ চলি থাকিব অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। এই মুহূৰ্তত জানাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যু হলাই পেলালে 2026 ৰাজনীতি। নিৰ্বাচনক লৈ বিজেপিৰ সকলো পৰিকল্পনাত আউল লাগিছে। অসমৰ পৰিৱেশ দেখি অতিকে উদ্বিগ্ন নতুন দিল্লী। 19 ছেপ্টেম্বৰত সলনি হৈ গ'ল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। দুভাগত বিভক্ত চিনাকি অসম, জুবিন থকা অসম আৰু জুবিনবিহীন অসম। জুবিনবিহীন অসমত ৰাজনীতিও এতিয়া জুবিন থকা অসমতকৈ পৃথক হৈ পৰিছে। বিজেপিৰ হাতত হয়তো কৌশল আছে কিন্তু সময় আৰু পৰিৱেশ নাই। নিৰ্বাচনলৈ 6টা মাহ বাকী থকা অৱস্থাত এটা মাহ জুবিনতে হেৰাই গ'ল। জুবিনৰ মৃত্যুৰ পিছৰ পৰিৱেশত এতিয়া সৃষ্টি হৈছে এখন নতুন অসম। এটা মাহে কোনেও হিন্দু মুছলমান মন্দিৰ মছজিদৰ কথা পতা নাই। ছেপ্টেম্বৰ গ'ল জুবিনৰ শোকত, অক্টোবৰত শ্ৰদ্ধাঞ্জলি, নৱেম্বৰত জুবিনৰ জন্মদিন। জুবিন আবেগৰ সমান্তৰাল ভাৱে আগ্নেয়গিৰিৰ মুখত আছে জনজাতিকৰণ আন্দোলন। জুবিনৰ আবেগক অসমেৰ দৃঢ় আবেগ বুলি ধৰি কেইবাটাও ভুল কৰিলে বিজেপিয়ে। ন্যায়ৰ দাবীত এতিয়া স্বয়ং শাসকীয় দলটোৱে ৰাজপথলৈ ওলাবলগীয়া অৱস্থা। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। পশ্চিম বৰিগাঁও আঞ্চলিক মহাবিদ্যালয়ত ৰাহুল আলীৰ গুণ্ডাগিৰি। অসমৰ কলেজত মিয়া ৰাজ। তই মিয়া ময়ো মিয়া আমি মিয়াই কৰিম ৰাজ। ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদকৰ মিয়া ৰাজ চলোৱাৰ হুংকাৰ। কলেজ চৌহদত গুণ্ডাগিৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। তই মিয়া ময়ো মিয়া আমি মিয়াই কৰিম ৰাজ। কামৰূপৰ পশ্চিম বৰিগাঁও আঞ্চলিক মহাবিদ্যালয়ত এই কাণ্ড সংঘটিত হৈছে। সহকাৰী সম্পাদক ৰাহুল আলীৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ। নিযুত মইনা আঁচনিৰ চেক দিবলৈ অহা ভিক্ষাবুবুয়কৰ ৰডেৰে আক্ৰমণৰ চেষ্টা। আৰক্ষীৰ সন্মুখতে ছাত্ৰ সমাজৰ দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। অভিযুক্ত ৰাহুল আলীক আটক কৰা আৰক্ষীৰ সন্মুখতে ৰাহুলৰ ভায়েকৰ কলেজত মিয়াৰাজ চলোৱাৰ হুংকাৰ। অধ্যক্ষ মইনুল হকৰ ছত্ৰ ছায়াত ৰাহুল আলীয়ে মিয়াৰাজ চলোৱাৰ অভিযোগ। বাহিৰৰ বহু ল'ৰা ছোৱালীক মহাবিদ্যালয়খনত পৰীক্ষা দিবলৈ দিয়াৰ অভিযোগ। ছাত্ৰ একতা সভাৰ সহকাৰী সম্পাদকৰ পদৰ পৰা ৰাহুল আলীক অব্যাহত ৰাখিছে। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। ইজৰাইলক এহেকা দিবলৈ একগোট হৈছে বিশ্বৰ 3খন শক্তিশালী মুছলিম দেশ। ইৰাণ, তুৰ্কী আৰু সৌদি আৰবে ইজৰাইলৰ বিৰুদ্ধে একেলগে গঠন কৰিব মিত্ৰজোঁট। এই 3 মুছলমান দেশ একত্ৰিত হলে মধ্যপ্ৰাচ্যত কমিব ইজৰাইলৰ প্ৰভাৱ। তুৰ্কী আৰু সৌদিক লগত লৈ মিত্ৰজোঁট গঠনৰ চেষ্টা ইৰাণৰ ৰাষ্ট্ৰপতিৰ। দুয়োখন দেশৰ শীৰ্ষ বিষয়ৰ সৈতে যোগাযোগ স্থাপন কৰিছে খোদ ইৰাণৰ ৰাষ্ট্ৰপতিয়ে। হামাস, হিজবুল্লাহ, হুটিক দমন কৰি মধ্যপ্ৰাচ্যৰ ছুপাৰ পাৱাৰ হৈ পৰিছে ইজৰাইলে এতিয়ালৈ লেবানন, ইৰাক, কাটাৰ, সিৰিয়া, ইৰাণত আক্ৰমণ কৰিছে। গ্লোবেল ফায়াৰ পাৱাৰৰ মতে তুৰ্কীৰ আছে 6 লাখ সক্ৰিয় সেনাবাহিনী। তুৰ্কীৰ আছে 2238 টেংক, 300খন ৰকেট আৰ্টিলেৰী, 201খনকৈ ফাইটাৰ জেট আছে, 17খন ফ্ৰিগেট, 13খন সাবমেৰিন, 1000তকৈ অধিক বিমান আছে তুৰ্কী নাটোৰ অন্তৰ্ভুক্ত দেশ হোৱা বাবে অধিক সুৰক্ষিত হৈ আছে। একেদৰে সৌদিৰ হাতত আছে 1,57,000 সক্ৰিয় সেনা, 5,000তকৈ অধিক বিমান, 185খনতকৈ অধিক হেলিকপ্টাৰ আছে সৌদি আৰবৰ। ইৰাণৰ আছে 5 লাখতকৈ অধিক সেনা, 3000 বেলিষ্টিক মিছাইল আছে ইৰাণৰ। 3খন দেশ একত্ৰিত হলে ইজৰাইলৰ প্ৰভাৱ হ্ৰাস পাব বুলি দাবী ইৰাণৰ।